Hey guys, welcome to Digital Sam channel. তোমালোকৰ কালি হ'বলৈ লগা HCR এক্সামত 14 জন যেটো আছে তো মই কেটামান কমন এক নম্বৰী কোৱেশ্চন লৈ আহিছো সো মই আজি দিব লাইছো চেপ্টাৰ নম্বৰ 9 যেটো 8 নম্বৰ আহিব এই চেপ্টাৰৰ পৰা সো তোমালোকে চাই লোৱা ভিডিওটো সম্পূৰ্ণকৈ চোৱা আৰু চেনেলটো যদি নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা তো বলা ভিডিওটো আৰম্ভ কৰো অসমৰ প্ৰাচীন নামটো কি অসমৰ প্ৰাচীন নামটো পাকজ্যোতিষপুৰ আৰু কামৰূপ এক নম্বৰ কোৱেশ্চন আৰু এইটো গুটেবিলাক এক নম্বৰৰ কোৱেশ্চন হ'ব সববিলাক তাৰ নেক্সট আহা কৈতিল্য অৰ্থশাস্ত্ৰত উল্লেখ থকা ভাৰতৰ প্ৰথম গৰাকী বন বিষয়া কোন কুপাধ্য এইটো কমন এইটো চাবা ভাৰতৰ কেতিয়া বন বিভাগ প্ৰতিষ্ঠা কৰা হৈছিল 1855 চনত তো চাবা ব্ৰিটিছসকলে বনজ সম্পদৰ ওপৰত ধাৰ্য কৰা এবিধ কৰৰ নাম লিখা গড়হাতী এইটো কাঠৰ ওপৰত যেটো কৰ লগাইছিল এইটো তোমালোকৰ প্ৰথম চেপ্টাৰটোতে আছে চাই লবা নেক্সট ব্ৰিটিছসকলে ব্যাপক হাৰত অসমত ৰোপণ কৰা এবিধ বিশেষ গছ কি আছিল ব্ৰিটিছসকলে ব্যাপক হাৰত অসমত ৰোপণ কৰা তিনিবিধ গছ আছিল এইটো টিক ৰবৰ আৰু ভাৰতীয় ৰবৰ গছ নেক্সট কাজিৰঙা সংৰক্ষিত বনাঞ্চল কেতিয়া প্ৰতিষ্ঠা হৈছিল এটা এইবাৰ 2025 বৰ্ষৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তো চাই লবা ব্ৰিটিছ ৰাজত্বকালত 1905 চনত হাতী সম্পৰ্কীয় তথ্য সম্বলিত অসমৰ প্ৰথমখন পুথিৰ নাম কি হস্তি বিদ্যানব আহোম শাসনকালত নিয়োজিত হোৱা দুজন বন বিষয়াৰ নাম লিখা কাঠবৰুৱা আৰু হাবিয়াল বৰুৱা অসমৰ ৰজা ভৱৰত্ন কি বুলি কোৱা হৈছিল কালত কোন বছৰত অসমত বৃহৎ ভূমিকম্প হৈছিল 1947 1950 1988